মই কথাটো মই কোনোবা এজনে মোক আঙুলিয়াই দিলে, মই নিজে গম পোৱা নাই। মই কথাখিনি মোৰ দলৰ কৰ্তৃপক্ষক অৱগত কৰিছোঁ। তেখেতসকলে কি নিৰ্দেশ দিয়ে মই অপেক্ষা কৰিম। অখিল গগৈয়ে কৈছে যে তেওঁলোকক টিকট দিয়া হ'ব। তেখেতৰ নিজৰ দলৰ কথা, মইতো হস্তক্ষেপ কৰিব নোৱাৰোঁ। কিন্তু মন্দিয়া নে কোন সমষ্টিৰ চেয়াৰমেন আলী আহমেদ, তেখেতে আমাৰ দলক ক্ষমা খুজিব লাগে বুলি কৈছে। তেখেতে অসমত কিবা মিউজিয়াম লাগে বুলি কোৱাৰ কাৰণে এটা অশান্তিৰ সৃষ্টি হৈছিল, যিটো অশান্তি এতিয়ালৈকে হুঁচৰি আছে। সেই গতিকে তেনেকুৱা ব্যক্তিক ৰাজহুৱা জীৱনলৈ কিমান দূৰ আগবঢ়াই আনিব লাগে, এইটো অখিল গগৈ ডাঙৰীয়ে বিবেচনা কৰিব বুলি মোৰ অনুৰোধ থাকিল। অখিল গগৈ ডাঙৰীয়ে উল্লেখ কৰিছে তেওঁলোকক প্ৰায় 15খন আসন বিচাৰিছে। নিশ্চয় হয়, মই গম পাওঁ এই বিষয়ে। আৰু আমাৰ দলৰ ফালৰ পৰা মোৰ যিটো দায়িত্ব আছিল, মই এটা পৰ্যায়লৈকে লৈ গৈছিলোঁ। তাৰপিছত নতুনকৈ ভূপেন বৰাৰ কথা আহিলে, পৰৱৰ্তী সময়ত ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ কথা আহিলে, আৰু আজি আমাৰ সভাপতিয়ে নিজেই কৈছে 16 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত তেখেতে কথাখিনি সমাধানৰ দিশত লৈ যাব। সেই গতিকে আমি অলপ অপেক্ষা কৰিব লাগিব আৰু ফলাফল ভাল নিশ্চয় পাম। চাওক, কোনো ৰাজনৈতিক দলে বিৰোধী দলত থাকিম বুলি নিৰ্বাচনত অৱতীৰ্ণ নহয়। আমি প্ৰাণপণে যুঁজিম আৰু বিজেপিৰ যি যোৱা 14 চনৰ পৰা অসমৰ ৰাইজক দিয়া ভুৱা প্ৰতিশ্ৰুতি, এই কথাখিনি কেনেকৈ এক্সপ'জ কৰিব পাৰি আৰু বিজেপিয়ে প্ৰকৃততে কৈছিল কি, কৰিছে কি, এই কথাবিলাকো ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ সুযোগ পাম বুলি আশা কৰোঁ আৰু চেষ্টা থাকিব।